শাসক দল হৈ থাকোঁতে ৰূপজ্যোতি কুৰ্মী বিধায়ক আছিলে, তেতিয়াও সমষ্টিটোৰ কাৰণে বিশেষ একো কাম কৰিব পৰা নাই। তাৰপাছত আকৌ তেওঁ বিৰোধী হ'ল, তেতিয়াও কাম কৰিব নোৱাৰিলে। তাৰপিছত তেওঁ পাল্টা মাৰি আকৌ বিজেপি হৈ গ'ল, ৰুলিং পাৰ্টিৰ মানুহ হৈ গ'ল। তথাপিও এতিয়ালৈকে আমাৰ সমষ্টিটোত বিশেষ ধৰণৰ উন্নয়নমূলক কাম কাজ হোৱা নাই, যিহেতু এইটো মোৰ গৃহ সমষ্টি। গতিকে ৰাইজে সকলোৱে কৈ আছে যে ইয়াত এজন ভাল কেণ্ডিডেট দিব লাগে আৰু মৰিয়নিত এইবাৰ যিকোনো প্ৰকাৰে আমি ৰূপজ্যোতি কুৰ্মীক হৰুৱাব লাগে। মানুহৰ এই আকাংক্ষাৰ প্ৰতি সন্মান জনাই, মানুহৰ এই ইচ্ছাৰ প্ৰতি সন্মান জনাই আমি ৰাইজৰ দলে জোৰদাৰ সাংগঠনিক কাম কাজ আৰম্ভ কৰিছোঁ আৰু 2026 চনত আমি মৰিয়নিক বিজেপি মুক্ত কৰিবৰ কাৰণে সংকল্প গ্ৰহণ কৰিছোঁ। এইবাৰ আমি মৰিয়নি সমষ্টিত ডেফিনেটলি আমি এবাৰ জিকিম। আপোনালোকে নিজে দেখিব, মই নিজে লাগি আছোঁ। মৰিয়নি সমষ্টিত এইবাৰ জিকিম আৰু কংগ্ৰেছ দলক মই অনুৰোধ জনাম যে মৰিয়নি বিধানসভা সমষ্টিটো আমাক এৰি দিব লাগে। তো মৰিয়নি বিধানসভা সমষ্টিটোত নিশ্চয় দেখিছে যে যোৱাবাৰ আমি নলগাকেই কংগ্ৰেছ আৰু আমি সমান উপ নিৰ্বাচনত ভোট পাইছোঁ। গতিকে আমি যেতিয়া লাগিম তেতিয়াহ'লে নিশ্চিতভাৱে বহুত ভাল হ'ব। এইটো মোৰ গৃহ সমষ্টি, গতিকে মৰিয়নিত আমি জিকিমেই। মৰিয়নিত জিকিবৰ কাৰণে আমি সকলো প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ আৰু মই সেইকাৰণে কংগ্ৰেছ দলক আহ্বান জনাম, যদি আমাৰ বুজাবুজি হয় তেতিয়াহ'লে মৰিয়নি বিধানসভা সমষ্টিটো এৰি দিয়ক, আৰু যদি বিধানসভাত বুজাবুজি নহয় তেতিয়াহ'লেতো সকলোৱে ইলেকশ্যনত খেলিবই না। মই মৰিয়নি সমষ্টিত খেলাৰ কথাটো এতিয়ালৈকে কোনো ধৰণৰ সিদ্ধান্ত হোৱা নাই, কাৰণ এইকাৰণে যে মই শিৱসাগৰ বিধানসভা সমষ্টিত ৰাইজে মোক একেবাৰে বেয়া দিনত ভোট দি জিকালে, মোক জেলৰ পৰা উলিয়াই আনিলে। এতিয়া মই শিৱসাগৰবাসীক ওলোটাই দিবলগীয়া যি প্ৰতিদান দিব লাগে সেই প্ৰতিদান দিয়াৰ কামত জড়িত হৈ আছোঁ। কিন্তু যিহেতু এতিয়া মই বিৰোধী পক্ষৰ ভিতৰত আছোঁ, বিৰোধী পক্ষৰ মই এতিয়া এজন বিধায়ক, গতিকে মই যি ধৰণে ইচ্ছা কৰিছোঁ সকলোবিলাক বস্তু শিৱসাগৰবাসী ৰাইজক দিব পৰা নাই। সেইকাৰণে 2026 চনত আমি বিজেপি চৰকাৰখনক সলাব খুজিছোঁ। 2026ত আমি নিজেই শাসক দলৰ আমি চৰকাৰ গঠনৰ পৰ্যায়লৈ আহিব খুজিছোঁ, আৰু যদি চৰকাৰ গঠনৰ আমি অংশীদাৰ হওঁ আৰু যদিহে চৰকাৰৰ আমি পাৰ্ট হওঁ তেতিয়াহ'লে শিৱসাগৰবাসীৰ প্ৰতি যাতে মই সঁচাকৈ ঋণ পৰিশোধ কৰিব পাৰোঁ। আচল ঋণটো সম্পূৰ্ণৰূপে পৰিশোধ কৰাটো অসম্ভৱ, মোক যি বিপদৰ সময়ত সহায় কৰিলে, কিন্তু সমষ্টিবাসী ৰাইজৰ মূল কামবিলাক যাতে কৰি আহিব পাৰোঁ। গতিকে 2026 চনটোত মই শিৱসাগৰতে নিৰ্বাচন খেলাৰ সিদ্ধান্ত লৈছোঁ। তাৰ পাছতো ৰাইজে বিভিন্ন ধৰণৰ কথা কৈ কংগ্ৰেছ দলৰ লগত 2026ত আমি একেলগতে নিৰ্বাচন খেলোঁ। মই এটা কথা স্পষ্টকৈ কৈ দিব খুজিছোঁ যে কংগ্ৰেছ দলৰ পৰা আমি যোৰহাটত ডেফিনেটলি মৰিয়নি বিধানসভা সমষ্টি বিচাৰিম যদি একেলগে থাকোঁ। কিন্তু যদি কিবা কাৰণত মৰিয়নি বিধানসভা সমষ্টি দিব নোখোজে তেতিয়াহ'লেও আমি মৰিয়নি বিধানসভা সমষ্টিত ৰাইজৰ দলে ইলেকশ্যন খেলিম। মুখ্যমন্ত্ৰী মহোদয় বাৰম্বাৰ আমাক এই কথা তেখেতে সদায় আমাক বুজাই আহিছে যে ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শ হ'ল নেশ্যন ফাৰ্ষ্ট, ৰাষ্ট্ৰীয় প্ৰথম, তাৰপিছত আমাৰ সমাজ, আৰু তাৰপিছতে আমাৰ সমাজৰ লগত দলৰ এটা সন্মান জড়িত হৈ আছে, তাৰপিছতে ব্যক্তি। সেইকাৰণে এই ব্যক্তিটো আমাক একদম শেষত ৰাখিব গৈছে। আমাৰ স্বাৰ্থ, আমাৰ পৰিয়ালৰ যদি কিবা স্বাৰ্থ থাকে সেইখিনি আমাৰ একদম শেষত। প্ৰথম দেশৰ উন্নয়ন, তাৰপিছত সমাজৰ হিতৰ কথা চিন্তা কৰি দলৰ সন্মান যেন অটুট থাকে, এইখিনি আমাক কৰি যাব গৈছে। আৰু যাৰ কাৰণে আমাক খুব সূক্ষ্মভাৱে কাম কৰিব গৈছে, আৰু আমাৰ ওপৰত তৃতীয় নেত্ৰ, চতুৰ্থ নেত্ৰই চকু দিয়া আৰম্ভ কৰিছে, এই কথাও আমাক জনাইছে। সেইকাৰণে খুব সাৱধানে কেতিয়াও কোনো সামাজিক মাধ্যমতে হওক, সংবাদ মাধ্যমতে হওক, বিতৰ্ক যেন বাতৰি কেতিয়াও নোলায়, সেই তাৰ প্ৰতি আমাক সাৱধান হ'ব কৈছে। 1 নম্বৰ এক প্ৰকাৰ স্বাভাৱিক, মই বেছি সাৱধান হ'ব লাগিব, আৰু এক প্ৰকাৰে আমাক এটা ৱাৰ্ণিং দিয়াৰ দৰে হৈছে। সেইটো আমি ভালো পাইছোঁ, কাৰণ তেতিয়া আমি খুব সাৱধানে আমি কাম কৰিম। ক'ৰবাত যদি কিবা ভুল হৈ আছিলে সেইখিনি আমি অকণমান চাই পেলাই আমি কাম কৰিম। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে খুব এটা সুন্দৰ বিষয় ক'লে যে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ বিশেষভাৱে অসমৰ ৰাইজৰ কাৰণে, অসমৰ সমাজৰ কাৰণে, খিলঞ্জীয়া মূলৰ লোকৰ কাৰণে খুবেই প্ৰয়োজন। আৰু এই চৰকাৰ অহাৰ বাবে আমাৰ চৰকাৰ আহিব লাগিব, সকলো বিধায়ক জিকি আহিব লাগিব। যাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে আমাৰ সোঁৱে বয়ে থকা লোকসকল বা আমাৰ লগত থকা অনবৰতে যিসকল লোক, ইয়াৰ গাড়ীৰ পাইলটো হ'ব পাৰে, ড্ৰাইভাৰো হ'ব পাৰে, চালকো হ'ব পাৰে, আমাৰ দেহৰক্ষী বা PSO বা আমাৰ ব্যক্তিগত সচিব, ব্যক্তিগত সহায়ক, PA, PS যোন হওক, বা আমাৰ ককায়েক ভায়েক, সকলোৱে যেন কোনো দাগ নথকা হ'ব লাগে। কোনোবাই যদি কিবা অতীতত ভুলো কৰিছিল সেই ভুলসমূহ আমি এতিয়াৰ পৰা নকৰিব লাগিব, আৰু খুব ৰাইজৰ লগত ভাল সম্পৰ্ক এটা ৰক্ষা কৰি আমি চলিব লাগিব। এনেধৰণে বহুত দিহা পৰামৰ্শ আগবঢ়ালে তেখেতে। চাওক, আমিতো এনেও আমাৰ সমষ্টিত আমি খোজকাঢ়োৱে, আৰু আমি চাইকেলো চলাওঁ, ক'ৰবাত মটৰচাইকেলো চলাওঁ, আৰু মোৰ ব্যক্তিগত কথা যদি ক'বলৈ যাওঁ,
মইতো যিমান পাৰোঁ সমষ্টিতে থাকোঁ সেইকাৰণে আমাক সেই কথাই কৈছে যে সমষ্টিত থাকিব লাগিব ৰাইজৰ লগত থাকিব লাগিব আৰু ৰাইজৰ কামসমূহ ন্যায়িকে কৰাৰ বাবে চৰকাৰী আঁচনিসমূহ ৰূপায়ণৰ ক্ষেত্ৰত বিধায়কসকলে যি কৰণীয় ভালধৰণে কৰিব লাগিব মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক লৈ পেলাই অকণো অসন্তুষ্টি নাই তেখেতে কৈছে সকলো বিধায়ককে ৰাইজে ভাল পায় নহ'লে শেহতীয়াকৈ বিভিন্ন উপ নিৰ্বাচনৰ সময়ত এই বিধায়কসকলকে বেলেগ বেলেগ সমষ্টিৰ পৰা যদিও তালৈ পঠোৱা হৈছিল বা নিয়োজিত কৰা হৈছিল আজি আমি গোটেইকেইটা সমষ্টিতে আমি জিকিছোঁ জিকাৰ মূলতে হ'ল যে বিধায়কসকলক যদি বেয়া পোৱাহেঁতেন সামাজিক মাধ্যম বা সমাজ মাধ্যমৰ যোগেদি যদি চৰ্চাত বেছিকৈ থাকিলেহেঁতেন বেয়া ভাৱমূৰ্তি থকাহেঁতেন সেই অঞ্চলৰ ৰাইজে তাত ভোট নিদিয়ে আৰু আমাৰ হয়তো প্ৰাৰ্থীসকল হাৰিলেহেঁতেন সেইকাৰণে বিধায়কসকলৰ লগত অসন্তুষ্টি নাই বিধায়কসকলক ভাল পায় ৰাইজে বুলি তেখেতে কালি খুব হাঁহি মুখেৰে কৈছে কিন্তু বিধায়কৰ লগত থকা যিসকল আছে সকলো বিধায়কৰ কথাই কম বেছি মানে কৈছে এই বিধায়কসকলে তেওঁলোক